বৰুৱানী কল কৰিছিলে মই কল বেক কৰিবলৈ হোৱাই নাই জানেনে কিনো ক'ব আৰু ঘৰখনত মানে একদম কৈছোঁ নহয় মানে থাকিবলৈ মন নোযোৱা হ'ল ইমান অশান্তি জানেনে তাকেইতো নক'ব আৰু আছেই নহয় আমাৰ নবৌ আৰু এই ভতিজীজনী আমাৰো তাকেই পঢ়া হ'লে মই খেদিয়ে দিলোঁহেঁতেন কিন্তু আমাৰ আকৌ ধৰ্মযুধিষ্ঠিৰ আছে নহয় তাকেইতো আমাৰ এওঁ একদম কথাই নুশুনে মানে কিনো ক'ব আৰু ইফালে বৌ হৈছে বেমাৰী মানুহ কি যে আৰু জাল্লাখনত মই ফচিলোঁ নহয় তাকেইতো ছোৱালীজনী তাইকতো মই কাম কৰা বাই হিচাপতেই ভাবোঁ আৰু সেই তাই থকাৰ পৰা ভালেই হৈছে জানে নাই মোৰ সুবিধা হৈছে নক'ব আৰু তাকে বাকী আপুনি কিয় ফোন কৰিছিলে বাৰু ক্লাবত মিটিং আছে বিহুক লৈ ঠিক আছে হ'ব দিয়ক কেইটা বজাত বুলি ক'লে সন্ধিয়া 5 বজাত ঠিক আছে মই যাম বাৰু ঠিক আছে আপুনি মোক লৈ যাব ঠিক আছে লৈ যাব ঠিক আছে ৰাখিছোঁ দিয়ক গীতা এইফালে আছোন খুৰী কিয় মাতিছিলা কোৱা তই হেৰি নহয় বাথৰুমত থকা কাপোৰ সোপা ধুলি নে নাই সেই সোপা ধুই ল আৰু এটা কাম আছে শুন মোক হেৰি অকণমান মানে এই চুলিকেইডাল অকণমান কালাৰ কৰি দে আৰু অকণমান এইবিলাক নখ চখবিলাক অকণমান চাফা কৰি মেলি এই নেলপুলিচ অলপমান দি দেচোন মোৰ আজি মিটিং এখন আছে মই তালৈ যাব লাগিব আৰু মোৰ কাপোৰ এযোৰ আছে ইস্ত্ৰি কৰি দে তই সোনকালে ইমিডিয়েট খুৰী আজি মই একো কামেই কৰা নাই বাচনো ধোৱা নাই আৰু কাপোৰো ধোৱা নাই কাৰণ মাৰ গাটো আজি খুব বেয়া সেইবাবে মাৰ ওচৰতে বহি পেলাই মই মাৰ হাত ভৰিবিলাক অকণমান মালিচ কৰি আছিলোঁ এই পৰলৈকে তই একো কামেই কৰা নাই না বাচন ধুইছ না কাপোৰ ধুইছ না ঘৰ সৰা মোচা কৰিছ কি কৰি আছ ৰাতিপুৱাৰ পৰা অকল মাৰকে ৰখি আছ মাৰ মৰিবলৈ ওলাইছে নেকি তই যে তেনেকৈ মানে কামবিলাক পেলাই মাৰৰ ওচৰত বহি আছ ঐ ছোৱালী শুনি ৰ এইখন ঘৰত যদি থাকিব বিচাৰিছ ভালদৰে কাম বন কৰি মেলি থাকিবি নহ'লে ওলাই যাবি এইখন ঘৰৰ পৰা মাক লৈ বুজিলি নহয় খুৰাৰ পইচাবিলাক এনেই অহা নাই ফ্ৰীতে তহঁতক খাবলৈ খাম বুলি নাভাবিবি এইখন ঘৰত থাকিলে কাম বন কৰি মেলি খাবই লাগিব তহঁতে শুনিলি কথা কৈছে চোৱা মোৰ মানুহটোৱে টকা দিন ৰাত একাকাৰ কৰি পেলাই টকা ঘটি আনি পেলাই এই চবক খুৱাবলৈহে হৈছে আৰু কাম বন নাইকিয়া যা কাম কৰগে খুৰী তুমিনো কিয় তেনেকৈ কৈছা মা গাটো বেয়া গুটিহে মাৰ ওচৰত বহি আছো তুমি ইমান দিন হ'ল ঔষধ এটাও আনি দিয়া নাই মাক খাবলৈ ইফালে খুৰাই আকৌ পইচা পঠিয়াই থাকে মাৰ বাবে তুমিহে একো এটা আনি নিদিয়া ভাল বস্তু এটাও আনি নিদিয়া মাক খাবলৈ মা ভাল হওক চাই দিনক দিনে বেয়াহে হৈ গৈছে এনেকুৱা কিয় কৰা খুৰী তোমাৰ বাৰু আমালৈ অকণো বেয়া নালাগে নে তাই কথা কৈছে শুনা খুৰাকে সিহঁতৰ বাবেহে চাকৰি কৰিছেগে আই দেহি মোৰ মানুহটোৱে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি চাকৰি কৰিছে মোৰ বাবে টকা ঘটিছে সিহঁতৰ বাবে ঘটিছে কথা ক'বলৈ নেপালি আৰু ঐ ছোৱালী এইখন ঘৰত যদি ভালকে থাক নহয় ভালকে থাকিবলৈ তহঁতৰ মন আছে মোৰ কথা শুনিবই লাগিব তহঁতে বুজিলি আৰু শুন এইখন ঘৰ মোৰ মানুহটোৱে বনাইছে তোৰ বাপেৰে ইয়াত 1 টকা পইচা আঠনা চুক এটাও দিয়া নাই শুনিলি নহয় তোৰ খুৰাৰে গম নেপকে এইখন ঘৰৰ পৰা তহঁতক খেদি দিব পাৰোঁ কিন্তু একমাত্ৰ খুৰাৰৰ বাবেই মই খেদিব নোৱাৰোঁ তহঁতক বুজিলি কথা শুনা তাই মাকৰ ঔষধ আনি দিয়া নাই একো কিবা কৰা নাই হাইঐ কথা শুনাইছে বৰ ডাঙৰ কথা ক'বলৈ শিকিছে তই আজিকালি গম পোৱা নাই ছোৱালী কিবা খং উঠিব গতিয়ে উলিয়াই দি মাৰকে জীয়ৰকে কি বুলি ভাবিছে এই খুৰীয়েৰক মৰমেৰে কথা কৈ থাকিলে ইহঁতে বৰ চাল পায় কথা কৈছে শুনি এইবাৰ খুৰাৰে আহক খুৰাৰকো দিম ঠিকছে টকাগাল ঘটিছে তহঁতৰ কাৰণে ঘটিছে তাই কথা কৈছে খুৰাৰৰ গছজোপা আছে যে জোকাৰি দিলে টকা সোপা সৰি পৰিব তহঁতক টেবলেট আনি ভালকে বস্তু খুৱাবলৈ মোৰ এইজনী যে একদম মানে কৈছো নহয় যা মোৰ মুখৰ আগৰ পৰা নহ'লে গটিয়াই পেলাই দিম ছোৱালী মই তোক খুৰী তুমিনো কিয় তেনেকৈ কৈছা হয় এইখন ঘৰ বনাওঁতে মোৰ দেউতাই 1 টকা পইচা এটাও দিয়া নাই সেইটো কথা মই মানি লওঁ কিন্তু শুনা খুৰী দেউতা মায়ে খুৰাক পঢ়ুৱাবলৈ যিখিনি কষ্ট কৰিছিল নহয় সেই কষ্ট বহুত
আজি খুৰাৰ য'ত আছে একমাত্ৰ মা আৰু দেউতাৰ বাবে আছে। তুমি কি বুজিবা? তুমিতো অকল খালি গালি দিব জানা। কিবা এটা আনিবলৈ ক'লে তুমি পইচা নাই বুলি কোৱা। খুৰাই এইবিলাক সকলো জানে গুণে আমাক এইখন ঘৰৰ পৰা খেদি পঠিওৱা নাই। তুমি যে সঁচাকৈ খুৰী সময় থাকোঁতেনে তুমি সলনি হোৱা নহ'লে ভগৱানে তোমাক কি কৰিব চাবাচোন এদিন। হ'ব লেকচাৰ মাৰিব নালাগে, যা ইয়াৰ পৰা। এই মাককে জীয়েককে কিবা এটা নহয় কিবা এটা কৰিব লাগিব। এইখন ঘৰৰ পৰা খেদি পঠিয়াবই লাগিব, নহ'লে ইহঁতে মানে দিনক দিনে মোৰ মূৰৰ ওপৰত নাচিবলৈ লাগিছে। বৰ মাক দেউতাকে আমাৰ এখেতৰ বাবে বৰ কষ্ট কৰিলে, তাতে নহ'বলৈ হ'ল আৰু দিন ৰাত অকল সেইটোকে মুখ শুনাই থাকে। বৰ দেখা নাই জানো এইবাৰ আহক, কি খৰচ কৰিলে সকলোখিনি সুতে মোলে নবৌৱেকক ঘূৰাই দিবলৈ ক'ম। দেখা নাই জানো ইমান সৰু ফুটুকলীয়া ছোৱালীজনী হৈ পেলাই মোক এইবিলাক কথা শুনাবলৈ আহে। এইজনী মুঠতে একদম কৈছো নহয়, ঐ তোৰ শগুনৰ হাৰত বোৱা গৰু নমৰে। কথা ক'বলৈ আহে তাই। মা অকণমান আৰাম পাইছানে গৰম পানীকণ খাই দিয়াৰ পিছত? নাই অ' মাজনী, কাহটোৱে বৰ বেছিকৈহে ধৰিছে। অ' মাজনী, খুৰীয়াৰক কৈছিলি নি টেবলেট দুটামান আনি দিবলৈ? খুৰীয়াৰক মই মতা বুলি কবিচোন। ৰ'বাচোন, তুমি কথা নক'বা, অকণমান ধৈৰ্য ধৰা, তোমাৰ কাহটো ভাল হৈ যাব। মই খুৰীক কৈছিলোঁ, খুৰীয়ে দেখোন একো নেমাতিলে মা। আৰু এতিয়া ঘৰত খুৰীও নাই, ক'ৰবালৈ ওলাই গ'ল। হ'ব দিয়া মা, মই কাইলৈ যেনে তেনে তোমাক টেবলেটকেইটা আনি দিম আৰু। হ'ব দে অ' মাজনী। লাল চাহ অকণকৈ আদা দি পেলাই বনাই আনি দে। তাকে খাওঁ। আজি মোৰ ভাত পানী খাবলৈ একেবাৰে মন নাই অ'। মই শুম এতিয়া, ইমান গাটো বেয়া লাগিছে আজি। খুৰীয়াৰক কবিচোন খুৰালৈ ফোন এটা কৰি পেলাই খবৰ এটা দিবলৈ। হ'ব দিয়া মা, এইবাৰ খুৰা আহিলে মই সকলোখিনি কৈ দিম। খুৰীয়ে যে আমাৰ লগত ইমান অত্যাচাৰ কৰে সকলোখিনি কৈ দিম মা। অ' মাজনী, সেইবিলাক কথা নকবি অ'। খুৰা আৰু খুৰীয়াৰৰ সংসাৰখন ভাঙিহে যাব। হ'ব দে, নেলাগে এইবিলাক ক'ব, ভগৱানে দেখি আছে নহয়। হ'ব দে অ' মাজনী। হ'ব দে, সেইবিলাক ক'ব নেপায় অ' মাজনী। মা, খুৰাক নক'লে খুৰাই কেনেকৈ গম পাব যে আমাক খুৰীয়ে কিমান অত্যাচাৰ কৰে? মা মানে ধৰাচোন, এতিয়া ঘৰৰ গোটেই A to Z কাম মই কৰোঁ, সেইবোৰ বাৰু কৰোঁ দিয়াচোন, নিজৰ ঘৰখন বুলি কৰোঁ। কিন্তু ঔষধকেইটা আনোতেনে ইমান তেওঁ খাতি কৰিব লাগে, আনিয়ে নিদিয়ে। বৰ খং উঠে অ' মা। কেতিয়াবা খুৰাই ফোন কৰি সোধে নহয়, নবৌৱে গা ভাল পাইছেনে, মাজনীয়ে কি কৰিছে? তেতিয়া খুৰীয়ে কয়, অ' ঠিকেই আছে। খুৰাই মই নিজ কাণেৰে শুনিছোঁ, সোধে নবৌক ঔষধ চৌষধ আনি দিছেনে নাই? খুৰীয়ে একেবাৰে ধুনীয়াকৈ কয়, অ' আনি দিছোঁ। আমাৰ লগত কথা পতাবলৈ বিচাৰে নহয় খুৰাই, কিন্তু খুৰীয়ে নিদিয়ে জানানে মা। মোৰ তেতিয়া বৰ বেয়া লাগে, বৰ দুখ লাগে। খুৰাই এইবিলাক কথা গম নাপালে কেনেকৈ হ'ব কোৱাচোন? হ'ব দে অ' মাজনী, এইবিলাক নেপায় ক'বলৈ, ভগৱানে দেখি আছে অ'। সকলোখিনি ভগৱানৰ ওপৰত দিবি। হ'ব, তই এইবিলাক এতিয়া ক'ব নালাগে খুৰাৰক। যা, তই মোৰ বাবে লাল চাহ অকণমানকৈ বনাই আনগৈচোন যা। হ'ব দিয়া মা, মই অকণমান লাল চাহ বনাই আনোগৈ তোমাৰ বাবে। সঁচাকৈ নিজৰাই যে ইমান আমাক কষ্ট দিছে, বুজিয়েই নাপাওঁ ইমান কিয় কষ্ট দিছে তাই। এই সৰু ছোৱালীজনী হতোৱাই বাৰু ঘৰখনৰ সমস্ত কাম বন কৰাব লাগে দে। তাই যদি নিজৰ ল'ৰা ছোৱালী হ'লহেঁতেন এনেকৈ কৰালেহেঁতেন বাৰু কাম বন। মোৰ ছোৱালীজনীলৈ বেয়াই লাগে, ইমান কাম বন কৰেও তাই। তাৰ উপৰেঞ্চি খুৰীয়েকৰ পৰা গালি গালাজ কিমান যে শুনিবই, তাই যে কিমান সহ্য কৰিব। নিজৰা সঁচাকৈ আগতকৈ বহুত সলনি হৈ গ'ল। তাই আগৰজনী নিজৰা হৈ থকা নাই, কিয় জানো এনেকুৱা হ'ল। মই তাইক অকণমান বুজাব লাগিব। বুজালেনো কি হ'ব, একে কথাই
তাই বুজি নাপায়। কাজু বৈয়ামটো ইয়াতে আছে, কেইটামান লৈ গৈ পেলাই ৰুমতে খাওঁগেচোন। ছোৱালীজনীলৈও কেইটামান থৈ দিব লাগিব, তাই কাজু খাই বৰ ভাল পায় নহয়। কেইটামান লওঁ, নিজৰাই চাগে পাহৰি পেলাই ইয়াতে থৈ গ'ল। কেইটামান মনে মনে লৈ লওঁ, তাইনো কেনেকৈ গম পাব। এইবিলাক ইমান ভাল ভাল বস্তু, তাকেও মোক কেইটামান খাবলৈ দিব নোৱাৰেনে? মোৰ ছোৱালীজনীক কেইটামান নিদিয়েও। এইজনী ইমান চৈতান সঁচাকে দেই। নবৌ, এইবোৰ কি কৰিছে আপুনি? নিজৰা একো খোৱা নাই, কাজু বৈয়ামটো চাইছিলো, মই বোলো দুটামান উলিয়াই পেলাই খাওঁচোন। কাজুটো মই আপোনালোক দুজনীলৈ আনি থোৱা নাই, মই নিজে খাবলৈ আনিছো। মোৰ মানুহটোৱে পইচা দিছে, মই আনিছো। আপোনালোকক কিয় খুৱাম? হা, আপোনালোকক কিয় খুৱাম? খাবলৈ মন গৈছে নিজে কিবা এটা কৰি পেলাই আনক আকৌ খাবলৈ। মোৰ কাজু, মোৰ বস্তুত হাত নিদিব আপোনালোকে, কৈ দিছো হ'লে। মোৰ মতাই ঘটা বস্তু আপোনালোকক মানে ভাতকেইটাৰ বাহিৰে আৰু একো নিদিওঁ, বুজিলে নহয়? সেইকেইটাকে যেন পাইছে, সেইটোৱে আপোনালোকে ধন্যবাদ জনাওক। চাম এতিয়া নহা হ'লে মোক একদম কাজু গোটেই বৈয়ামটোৱে খাই পেলালেহেঁতেন এজনীয়ে। খঙেই উঠি যায়। নিজৰা, তুমিনো কিয় তেনেকৈ কৰিছা? কাজু সেই বৈয়ামটোৰ পৰা 4-5টা কাজু খালেনো কি হয়? ছোৱালীজনীকো তুমি 4-5টা কাজু দিব নোৱাৰানে? তুমিও বুলি সঁচাকৈ দেই, বৰ নিষ্ঠুৰ নিজৰা। মই নিষ্ঠুৰ, কাৰণ নিষ্ঠুৰ হবলৈ বাধ্য কৰাইছে আপোনালোক দুজনীয়ে। নিজৰা, আজি পাৰিলে টেবলেটকেইটা আনি দিবাচোন। দেখিছাই নহয় কাহটোৱে বৰ ধৰিছে, পাৰিলে টেবলেটকেইটা অনাই দিবাচোন। মোৰ সেইটোৱেহে কাম যে, মোৰ আৰু কাম নাই নহয়। মোৰ মতাই মূৰৰ ঘাম মাটিত পেলাই পেলাই পইচা দিব, আপোনাক সেই ঔষধ সোপা খুৱাবলৈ দিব। কথা কৈছে শুন, মোৰ যে কাম বন নাই আৰু। এই সোপাক মানে এই দুজনীক কেনেবাকৈ এইখন ঘৰৰ পৰা উলিয়াই দিব পৰা হ'লে মই শান্তিত থাকিব পাৰিলোহেঁতেন। এই দুজনী মোক খুলি খুলি খাইছে, মাক জীয়েক দুইজনী। মানে কৈছো নহয়, এইবোৰ কলংক হ'ল টেটুত। দেখা নাই জানো? মানে কৈছো নহয়, দেখিবলৈ মন নোযোৱা হৈছিলে। আপোনাৰ নিজৰ মতাৰ লগতে আপুনি মৰি যাব লাগিছিলে, তেতিয়া ভাল আছিলে। আৰুনো আপোনালোক মৰিলে কি হ'ব? সেই কলংকটো টেটুত আমাৰেই লাগিলেহেঁতেন, হাৰ মালটো। মানে কৈছো নহয়, এই চবৰ পৰা মানে শান্তি নোহোৱা হ'ল ঘৰখনত। নিজৰা, তুমি ঠিকেই কৈছা। ককাইদেউৰ লগতে ময়ো মৰি থকা হ'লে ভালেই আছিলে। ককাইদেউৱেনো এনেকে কিয় এৰি থৈ গ'ল? লোকৰ হাতত বোজা হ'বলৈ কিয় এৰি থৈ গ'ল? ঐ ছোৱালী, এই সোপা কাপোৰ ধুই দে, কাইলৈ খুৰাই আহিব। এইগাল ধুই মেলি সোনকালে মেলি থাকে যা। এইকেইদিন আকৌ তহঁতক কাপোৰ ধুৱাব নোৱাৰি নহয়, নহ'লে আকৌ খুৰাই মুখে বেয়া পাব। যা, এই সোপা ধুই পেলাই মেলি দেগৈ। কিন্তু খুৰী, মই এইমাত্ৰ এসোপামান কাপোৰ ধুই পেলাই মেলি থৈ আহিছোঁহে। আকৌ কাপোৰ ধুবলৈ মন যোৱা নাই। আজি থাকক দিয়ক, কাইলৈ ধুই দিম। হ'ব, কাইলৈ ধুব নালাগে, এতিয়াই ধুই পেলাই তই মেলি থৈ আগে। নহ'লে তহঁত মাৰ জীয়েক দুইজনী আজি দুপৰীয়া ভাত খাবলৈ নাপা। সোনকালে ধুই থৈ মেলি থৈ আগে যা, নহ'লে নুশুকাব। হ'ব দিয়ক খুৰী, ধুই দিওঁ আৰু। খুৰী, শুনকচোন। কি হ'ল, ক সোনকালে। খুৰীও, আপোনাৰ ভৰিত ধৰিছোঁ, মাক ঔষধকেইটা আনি দিয়কচোন, নহ'লে মায়ে বৰ কষ্ট পাইছে। মাক ভালকৈ খোৱা বোৱাও এইকেইদিন দিয়া হোৱা নাই, ভালকৈ খাবলৈই নোপোৱা হ'ল। যি আৰু খুৰা আহিলেহে ভালকৈ খাবলৈ পায়, খুৰা নাহিলে ভালকৈ দেখোন খাবলৈই নাপায় মায়ে। ডক্তৰে কৈছিলে ভালকৈ খোৱা বোৱা কৰিবা, সময়মত ঔষধ পাতি দিবা, তেতিয়া মা ভাল হৈ যাব। কিন্তু আপুনি ভালকৈ খাবলৈও নিদিয়ে আৰু ঔষধো আনি নিদিয়ে। তেনেকৈ হ'লে কেনেকৈ হ'ব? মা দেখোন ভাল হওক চাই দিনক দিনে বেয়াহে হৈ যাব। ডক্তৰৰ কথা শুনিব নালাগে। এনে ভালকৈ খুৱাবলৈ কৈছে, ঔষধ পাতি সময়মত খাবলৈ কৈছে, এনে নালাগে খাবলৈ। দিনক দিনে এনেও গাটো বেয়া হৈ গৈছে, যাওক। এদিন নহয় এদিন মানুহ মৰিবই লাগিব। দুদিনৰ আগত মৰিলেনো কি হ'ব? তোৰ মাৰ মৰিলেও একো নহয়। খুৰী, খুৰী, কিয়নো তেনেকৈ কৈছে?
কিমান কষ্ট দিছে ঐ আমাক। খুৰী কিমানকে কৈ আছো, হাতে ভৰিয়ে ধৰিছো, মা ঔষধকেইটা আনি দিয়কচোন, আনি দিয়ক। আনিও নিদিয়ে। দেউতাও, তুমিনো আমাক এৰি কিয় গুচি গলা বাৰু? তুমি জীয়াই থকা হলেও অন্ততঃ কিবা এটা কৰিব পাৰিলোহেঁতেন। এতিয়া মাক এৰি পেলাই মই কলৈকো যাবই নোৱাৰো দেখোন। কাৰোবাৰ ঘৰত কাম কৰি মেলি হলেওতো মাক ঔষধকেইটা আনি দিবলৈ হলেও মই যাব নোৱাৰো। মায়ে ইমান কষ্ট পাইছে, ইমান কাহি আছে, তথাপিতো খুৰীজনী বেয়া নেলাগেনে বাৰু? দেউতাও তোমাৰ লগতে আমাৰ দুজনীকো মাৰি কিয় নিনিলা বাৰু? সেই পৃথিৱীত ইমান শাস্তি খাবলৈ কিয় এৰি থৈ গলা? কালি খুৰীয়ে এয়াই কৈছে, মৰিলে মৰক বোলে। আয় মা মৰিলে মই কেনেকে থাকিম বাৰু? ঐ ছোৱালী, তই যে ইয়াত বহি পেলাই কান্দি আছ। খুৰাৰে আহিব যে, সেইকাৰণে দেখুৱাবলৈ এনেকে তই কান্দি আছহি। কাম নাই আৰু, যা ভিতৰলৈ। আৰু শুন, এটা কথা মনত ৰাখিবি, তহঁতৰ মাৰ জীয়েৰ দুইজনীৰে মুখ বন্ধ হ'ব লাগিব, বুজিলি নহয়? আৰু যদি কেনেবাকে এটা কথা ওলাবলে হয় তহঁত দুজনীৰ মুখৰ পৰা, মই যে তহঁতক এইবিলাক কৰি আছো, এইবিলাক যদি কেনেবাকৈ এটা শব্দও যদি উলিয়াও নহয়, মোতকৈ বেয়া মানুহ আৰু কোনো নহ'ব। খুৰাই এদিন বা দুদিনৰ কাৰণেহে আহিব, তাৰ পাছততো তহঁত দুজনী ইয়াত মোৰ ওচৰতেইতো থাকিব লাগিব। সেই কথা তহঁতে ভাবি চাবি, বুজিলি? খুৰাৰৰ আগত এটা শব্দও নকবি, আৰু খুৰাৰে যি সোধে হয় ভয় দিবি, শুনিলি নহয়? আৰু শুন, খুৰাৰে সুধিলে কবি যে আমাক ভালদৰে খাবলৈ দিয়ে, পিন্ধিবলৈ দিয়ে, থাকিবলৈ দিছে, আৰু মাৰ ঔষধ পাতিও আনি দিয়ে। এইবিলাক কথা খুৰাৰৰ আগত কবি। তাকে নহ'বলৈ হ'লে চাবিচোন, খুৰাৰে যোৱাৰ পাছত তহঁত দুজনীক মই বিহু খনে খনে দেখুৱাম। এইটো কথা মাৰকো কৈ থবি, নহ'লে গম পাই যাবি এই খুৰীয়ে এতিয়া এইকণহে দেখিছ, আৰু কেনেকুৱা ৰূপ ধাৰণ কৰিব পাৰিম, আৰু মই কিমান তললৈ নামিব পাৰিম, সেইটো তহঁতক দেখুৱাই দিম, বুজিলি নহয়? যা এতিয়া ভিতৰলৈ যা, খুৰাৰে আহি পাওঁ পাওঁ হৈছেহি। ইয়াত কান্দি কাটি বহি নাথাকিবি। আৰু শুন, খুৰাৰে আগত এক টোপাল চকু পানী নুলিয়াবি, মই কৈ দিছো হ'লে। হ'ব দিয়ক খুৰী, নকওঁ। কিয় ক'ম বাৰু? নকোৱাটোৱেই তহঁত দুজনীৰ বাবে ভাল হ'ব। যা এতিয়া ভিতৰলে। আৰু শুন, মই নমতালৈকে তহঁত ৰুমৰ পৰা ওলাই নাহিবি, বুজিলি নহয়? নিজৰা ভালনে? বৌ আৰু মাজনী কেনেকুৱা, ঠিকে আছেনে? আহিয়ে অকল সিহঁত দুজনীৰ কথা দেখা নাই জানো? বৰ মৰমেৰে ৰাখিছো তোমাৰ মৰমৰ নবৈ আৰু ভতিজাজনী, দেখা নাই জানো? ভালে আছে, বৌ ভালে আছে, আৰু মাজনীও ঠিকে আছে। সিহঁত দুজনী অকণমান ৰেষ্ট লৈছে। ঠিকে আছে। বৌক বাৰু তুমি ভালদৰে খোৱা বোৱা দি আছা নহয়? আৰু ঔষধ পাতিবোৰ সময়মতে দি আছেনে নাই? ডক্তৰেতো তেনেকৈ কৈছিলে, ভালদৰে খুৱাবলৈ কৈছিলে, ঔষধ পাতি সময়মতে দিবলৈ কৈছিলে, তেতিয়া বৌ ঠিক হৈ যাব বুলি কৈছিলে। মোৰ জীৱনত দাদা আৰু বৌৰ বহুত অৱদান আছে। মই এইহাল মানুহক কেতিয়াও পাহৰিব নোৱাৰো, কাৰণ দাদা আৰু বৌয়ে মোৰ কাৰণে বহুত কৰিলে। আজি য'ত আছো, একমাত্ৰ দাদা আৰু বৌৰ বাবেই মই আছো। দাদাকতো বচাব নোৱাৰিলোৱেই, বৌকো যদি মই বচাব নোৱাৰো, দাদাৰ আত্মাই কেতিয়াও মোক ক্ষমাই নকৰিব। মই বৌক ভালদৰে চোৱা চিতা দায়িত্ব ল'বই লাগিব। তুমিও ভালদৰে বৌক চোৱা চিতা দায়িত্ব ল'বা নিজৰা। তুমি বৌক কিন্তু আলৈ এথানি নকৰিবা আকৌ, আৰু মাজনীকো আলৈ এথানি নকৰিবা। সিহঁত নোহোৱা হ'লে আজি মই বাটৰ ভিক্ষাৰী হ'লোহেঁতেন। আপুনি চিন্তা কৰিব নালাগে, মই বৌক সময়মতে খোৱা বোৱা, সময়মতে ঔষধ পাতি সকলোখিনি দিওঁ। আপুনি কিয় চিন্তা কৰিছে? মোৰ ওপৰত আপোনাৰ বিশ্বাস নাই নেকি? কিয় কোৱা তেনেকে নিজৰা? বিশ্বাস আছে বাবেইতো বৌ আৰু মাজনীক তোমাৰ ওচৰত থৈছো।
মই বিশ্বাস তোমাৰ ওপৰত নথকা হ'লে বৌ আৰু মাজনীক বেলেগ এটা ঘৰত থলোহেঁতেন। তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বাবে মই তোমাৰ ওচৰত থৈছোঁ। সেইকাৰণেইতো ময়ো বৌহঁতক ভালদৰে শুশ্ৰূষা কৰিছোঁ। আপুনি চিন্তা কৰিব নালাগে। ৰ'বা, মই বৌক মাত এষাৰ দি থৈ আহোঁগৈ। বৰ একেবাৰে অৱদান থকাটো। দেখা নাই জানো, নিজৰ যোগ্যতাৰ বলত চাকৰি পাইছে, ইফালে আকৌ ককাইক নবৌকহে একেবাৰে তাৰ নামটো দিয়ে। কথা কৈছে, নবৌৰক আৰু ভতিজাৰক বৰ ভালকৈ ৰাখিছোঁ। এজনী কাম কৰা বাই হিচাপত তোৰ ভতিজাৰক মই বনাই থৈছোঁ। ডক্টৰ, বৌৰ হৈছে কি? মানে বৌ যে হঠাতে উশাহ চুশাহ ল'ব নোৱাৰা হৈ গ'ল। চাওক, মই আপোনালোকক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, আৰু ভৱিষ্যতে ক'বলৈ ভৰসা আছেনে নাই তাৰো ঠিক নাই। এই মানুহগৰাকী এই ভাল এই বেয়া, কোনদিনা এইখন পৃথিৱীৰ পৰা যাবগৈ তাও ঠিক নাই। কাৰণ আমিতো ডক্টৰহে, সকলো ভগৱানৰ ওপৰত। আৰু আপোনালোকক আমি কথাবোৰ ক'বহে পাৰোঁ। আপোনালোকে যদি নেমানে কেনেকৈ হ'ব কওকচোন। মই আপোনালোকক আগতেও কৈছোঁ যে এই মানুহগৰাকীক আপোনালোকে খোৱাৰ প্ৰতি আৰু ঔষধ টাইমত খুৱাবই লাগিব। আপোনালোকে কোনো ধৰণৰ কামেই নকৰিলে মই কোৱা আগতে, না খোৱা বোৱাত ধ্যান দিলে, না তেওঁৰ ঔষধত ধ্যান দিলে, একো ফালৰ পৰাই নকৰিলে। তেওঁ ঔষধো নাখালে আৰু খোৱা বোৱাৰ প্ৰতিও আপোনালোকে ভালদৰে তেওঁ নোখোৱালে। সেইকাৰণে বেমাৰটো বেছিকৈ হৈ গ'ল। মই এতিয়া কি বুলি ক'ম নোৱাৰোঁ, সকলো ভগৱানৰ ওপৰত। যদি আপোনালোকে এতিয়াৰ পৰা ভালদৰে খোৱা বোৱা আৰু ঔষধ পাতি সময়মত টাইম টু টাইম দি দিয়ে, তেতিয়াহ'লে মানুহগৰাকীৰ ভাল হোৱা চান্স আছে। কিন্তু যদি আপোনালোকে আকৌ এতিয়াৰ দৰে কৰে, কিন্তু মানুহগৰাকী আৰু ভৰসা নাই বুলিয়ে ক'ব পাৰি। আৰু বুজিলে নহয় মই কি ক'ব বিচাৰিছোঁ? আপোনালোকে যদি চকু দিয়ে তেতিয়াহ'লে মানুহগৰাকী সুস্থ হৈ উঠিব, কিন্তু আপোনালোকে যদি চকু কাণ নিদিয়ে আৰু মানুহগৰাকী সুস্থ নহয়। আৰু মই সেয়াই ক'ব পাৰিম, আৰুনো কি ক'ম আৰু। কিন্তু ছাৰ, নবৌক তো সময়মত খোৱা বা সময়মত ঔষধ পাতি দি থকা হৈছে, তথাপিতো। চাওক, মই আপোনাক এটা সৰু উদাহৰণ দিছোঁ। আপোনাৰ হাতটোত কাটিলে, ঠিক আছে। যদি হাতটোত কাটোতে আপুনি যদি কিবা ঔষধ পাতি নলগায় বা কিবা এটা নলগায়, আপোনাৰ সেই ঘাডোখৰ বেছি হৈ গৈ থাকিব। কাৰণ তাত ধৰক ধূলি বালি পৰি মেলি সেই ঘাডোখৰ বাঢ়ি গৈ থাকিব, নহয়নে? আমি তাক যদি সময়ত ট্ৰিটমেণ্ট নকৰোঁ, তেতিয়াহ'লে সেইটো কি হ'বগৈ ঠিক নাই, হয়নে? আমি যদি সময়ত তাক ধৰক দৰৱ পাতি লগাই মেলি ঠিক কৰোঁ, তেতিয়া সি সোনকালে ভাল হৈ গুচি যাব। ঠিক সেই মানুহগৰাকীৰ কথাও তেনেকুৱাই হৈছে। তেওঁক ঔষধ পাতি সময়মত নোখোৱাই, বুজিলে? সময়মত দিয়াই নাই ঔষধ পাতি, আৰু তেওঁক ভালদৰে খোৱা বোৱাও কৰোৱা নাই। সেইকাৰণে এনেকুৱা হৈছে। আপুনি ঘৰৰ মানুহ কোনোবা আছে যদি সুধি চাওক, আপুনি যদি নাথাকে তেতিয়া সঁচা কথাটো ওলাই পৰিব নহয়। হয় বাৰু ডাক্তৰ, মই ঘৰত গৈ পেলাই কথাবিলাক আলোচনা কৰোঁগৈ। ভাল বাৰু। মই সেইদিনা আহি পোৱাৰ পাছতে নবৌহঁতৰ ৰুমলৈ সোমাই যাওঁতে নবৌ আৰু ভতিজাই পূৰা কান্দি আছিলে। মই সোধাত একোৱেই নক'লে। ইয়াৰ ৰহস্য সেইটোৱেই নহয়তো। নিজৰাই বৌক আৰু ভতিজাক শাস্তি দিয়া নাইতো। মোৰ তেনেকুৱা যেনহে লাগিছে। কাৰণ বৌ আৰু মাজনী ইমান কান্দিছে, কিন্তু কিয় কান্দিলে সেইটো উত্তৰ হ'লে মোক নিদিলেও আৰু মই উত্তৰটো নাপালোঁ। নিজৰাক সুধিলেও কয় নাজানো, আৰু দাদালে মনত পৰি কান্দিছে বুলি কয়। কিন্তু কথাটো কি বা? মই বৌক শপত দি পেলাই সুধিবই লাগিব, নহ'লে নহ'ব। এই যদি নিজৰাই কেনেবাকৈ হেৰফেৰ কৰিছে নহয়, এই পাব ঠিকছে। মোক ইয়ালৈ কোনে আনিলে? ভাইটি, কিয় তুমি ইয়ালৈ আনিলা? নিজৰাই তোমাক আনিবলৈ দিলেনে? বৌ, কি কথা কৈছা তুমি? কিয় নিদিব নিজৰাই? আৰু বৌ, সঁচা কথা এটা কোৱাচোন তুমি। মই যোৱাৰ পাছৰ পৰা তোমাক ভালকৈ খাবলৈ নিদিয়া হ'ল নেকি? আৰু সময়মত তোমাক ঔষধ পাতি নিদিয়া হ'ল নেকি বাৰু নিজৰাই? বৌ, কান্দিলে নহয় তুমি। মোক আজি তুমি সঁচা কথা ক'বই লাগিব। যদি তুমি মোক সঁচা কথা নোকোৱা নহয়, মই তেতিয়াহ'লে কি কৰিম ঠিকেই নাই।
ভাইটি কিনো কম, তুমি যোৱাৰে পৰা আমি ভালকে খাবলৈও নোপোৱা হলো আৰু মোৰ ঔষধ পাতি খোৱাটো দূৰৰে কথা। নিজৰে ঔষধ পাতিকেইটা নিদিবলৈও বৰ টান পায়। তুমি যোৱা দুদিনৰ পাছতে ঔষধ এদায় হৈ গ'ল। সেইদিন ধৰি নিবলৈ কৈ নোৱাৰিলো, পইচা কেইটকামান খুজি নোৱাৰিলো। আৰু মাজনীক যে ঘৰৰ কাম কৰা বাই বনাই পেলালে তাই। মই জীয়াই থকাৰ অৱস্থাতে মাজনী এইটো অৱস্থা, মই মৰাৰ পাছত তাই কি হ'ব বাৰু? নিজৰাই আৰু ধেৰ কিবা কিবি কৰিছে ভাইটি, মই নকওঁ আৰু দিয়া। কিন্তু তুমি নিজৰাক একো নকবা। মোক যদি তুমি নিজৰ বৌ বুলি ভাবা, তুমি এইবিলাক নিজৰাৰ আগত নকবা। আৰু মোৰে শপত, তুমি নিজৰাক ঘৰৰ পৰা উলিয়াই নিদিবা। কি কৈছা বৌ এইবিলাক? মই মাহে মাহে পইচা দি পঠিয়াওঁ, তোমালোকক ভালদৰে খুৱাওক পিন্ধক, তোমাক ঔষধ আনি দিয়ক, সেইকাৰণেই মইতো পইচা দি পঠিয়াওঁ। তাই তোমালোকক ইমান অত্যাচাৰ কৰিছে, তাই ক'ত সাহ পালে, তাই ক'ত অধিকাৰ পালে এইবিলাক কৰিবলৈ তোমালোকক? আজি মই তাইক কি কৰোঁ চাই থাকা। ভাইটি, এইবিলাক একো নকৰিবা, তাই ঘৰখনৰ বোৱাৰী, তাইক যদি আমি উলিয়াই পঠিয়াই দিওঁ গোটেই মানুহে হাঁহিব আমাক। আৰু মই নিবিচাৰো আমাৰ বাবে তোমালোকৰ সংসাৰ ভাঙি যোৱাটো। নাই বৌ, বহুত হৈ গ'ল। সেইকাৰণে সেইদিনাখনি দাদাক মই সপোনত দেখিছিলোঁ। দাদাই মোক কিবা কিবি কৈ আছিলে, মই বুজি নাপালোঁ। তাই মানে তোমালোকক অত্যাচাৰ কৰিছে, সেইকাৰণে দাদাই মোক কৈছে মানে। ময়ো বুৰ্বক, মই এইবিলাক বুজি নাপালোঁ। আৰু তাই যেনেকৈ মিঠা মাতত মানে ফোনত কথা কয় নহয়, মই ভাবিছোঁ সঁচাই তোমালোকক বৰ ভালকৈ ৰাখিছে। কিন্তু এটা কথা মোৰ সন্দেহ হৈ থাকে সদায়, তোমালোকক যে ফোনত বিচাৰিলেও তাই নিদিয়ে কথা পাতিবলৈ। কাৰণ কথাবিলাক এইবিলাক মানে এতিয়াহে মই গম পাইছোঁ। ব'লা বৌ, আজি ঘৰলৈ ব'লা, তাইকো মই ঠিকমতে দিম। বৌ, খুৰালৈ ফোন এটা কৰি সোধাচোন, ডক্টৰে কি বা কৈছে, কিবা মেলিছে, আমি যাব লাগিব নেকি সোধাচোন। কোনো প্ৰয়োজন নাই, খুৰাকলে ফোন কৰি তাইৰ মাকৰ কি হৈছে খবৰ লৈ দিব লাগে। কথা ক'বলৈ আহিছ, কোনো প্ৰয়োজন নাই। যা সোনকালে যা, কাপোৰকেইটা ধুই দেগৈ, খুৰাৰ নহাৰে আগত গোটেই ঘৰৰ কাম কৰি আজৰি হ। তাকে নহ'বলৈ হ'লে ঠিকমতে দিম মই তোক। আৰু শুন, তোৰ মা এনেও বাচি নাথাকে, বুজিলি? মই মৰক বুলি ঔষধ পাতি আৰু ভালকৈ খোৱা বোৱা নকৰাওঁ, শুনিলি নহয়? সেইজনী মৰিলেহে মোৰ শান্তি হ'ব। তেতিয়া তোক এইখন ঘৰৰ পৰা খেদি মই ৰাণীৰ দৰে থাকিব পাৰিম। নহ'লে এতিয়া তহঁত দুটা মোৰ টেটুত হাৰ মাল নহয় জানো? তহঁত দুটা মোৰ টেটুত। সেইকাৰণে মই ভালদৰে উশাহ নিশাহ ল'বলৈ কষ্ট পাওঁ এইখন ঘৰত। মোৰ মানুহটোৱে ঘটিছে আৰু তহঁত দুজনীয়ে খাইছ, সেইকাৰণে মই তহঁতক ভালকে নোখোৱাওঁ, বুজিলি? কথা কৈছে, যা ইয়াৰ পৰা, কামকেইটা সোনকালে কগে। খুৰী, তুমি প্ৰতিটো কথাতে কিয়নো মা মৰা কথা কৈ থাকা? বাহ নিজৰা বাহ, তোমাৰ আচল স্বৰূপটো মানে এইটোহে, এতিয়াহে মই বুজি পালো। নাই মই তাইৰ লগত ধেমালি কৰি আছিলো। আপোনালোক কেতিয়া পালেহি? মানে ইমান মনে আহিলে, গমেই নাপালো। আমি অহা কথা গম পোৱা হলে তোমাৰতো আচল স্বৰূপটো গমেই নাপালোহেঁতেন। ঠিক নিজৰা, তুমি বহুত মানে কৈছো নহয়, কি বুলি ক'ম আৰু, তুমি বহুত মহান। মা, মই মহান মানে ঠিক ধৰিব পৰা নাই। তাকেইতো, তুমি মহান নহয় কোন মহান হ'ব নিজৰা? তোমাক মই মানিছো, কিন্তু তুমি নবৌক খোৱা বোৱাও ভালদৰে যত্ন নললা আৰু টাইমত তুমি ঔষধো নিদিলা। ঔষধ বোলে তুমি আনিয়ে নিদিয়া। বৰ ভাল কাম কৰিছা। মই তাৰ পৰা দিন ৰাত কষ্ট কৰি পইচা কেইটকামান পঠিয়াওঁ, নবৌক তুমি ঔষধ আনি খোৱা, ভালদৰে খুৱাবলৈ মই পইচা পঠিয়াওঁ, তুমি নবৌহঁতক ভালদৰে চোৱা চিতাও নকৰা। আৰু মাজনীক বোলে তুমি ঘৰখনৰ
কাম কৰা বাই বনাই পেলালা। চি চি, মোৰ আজি নিজৰে বৰ লাজ লাগিছে। হা, যিহাল মানুহে মোক আজি মানুহ হিচাপত গঢ় দিছে, সেইহাল মানুহক তুমি নেপাই নেপাই। ককাইটোক মই বচাব নোৱাৰিলোৱেই। হা, এতিয়া নবৌজনীকো যদি মই বচাব নোৱাৰোঁ, মই আৰু জীয়াই থাকি কোনো লাভ নাই। নিজৰা শুনা, এই ঘৰ তুমি যে এতিয়া টকাৰ ওপৰত পূৰা মানে এইবিলাক বস্তু বাহনি কিনিছা মেলিছা, এইবিলাক ক'ৰ টকা বুলি ভাবিছা তুমি? হা, ককাইদেউ নবৌৱে যদি মোৰ বাবে কষ্ট নকৰিলেহেঁতেন নহয়, আজি মই এই চাকৰিটো নেপালোহেঁতেন, মই বাটৰ ভিক্ষাৰী হৈ থাকিলোহেঁতেন। হা, ককাইদেউ নবৌৱে মোৰ বাবে কি কৰা নাছিলে? হা, সেইটো সোধা। ককাইদেউৱে নবৌৰ ভাগৰ গোটেই গহনা গাঁঠৰি যিমান যত আছিলে চব বেচি মেলি মোক পঢ়াই শুনাই মানুহ কৰালে। হা, তাৰ পাছত তুমি সেই নবৌকে ইমান শাস্তি দিয়া? নেপায় নেপায় অ' নিজৰা, নেপায়। মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ শিকা, বুজিলা? আজি মোৰ এনেকুৱা লাগিছে যে মানে মই তোমাক এইখন ঘৰৰ পৰা গঠিয়াই উলিয়াই দিম বুলি ভাবিছিলোঁ, কিন্তু চোৱা, যিজনী মানুহক তুমি মানুহ হিচাপত গণ্য নকৰিলা, সেইজনী মানুহে তোমাক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ মানা কৰিছে, বুজিলা? বোলে তোমালোকৰ সংসাৰখন নাভাঙিবা মোৰ বাবে। হা, তুমি কি বাৰু নিজৰা, তুমি এনেকুৱা কিয় কৰিলা কোৱাচোন? মই তাত ভাবি থাকোঁ কি আৰু তুমি কৰিলা কি? সেইকাৰণে তুমি ফোনটো মই বৌহঁতক দিবলৈ কোৱাৰ স্বত্তেও তুমি নিদিয়া। তুমি কোৱা যে বৌহঁত শুই আছে, মাজনীয়ে আমুক কৰিছে, হা, মাজনী পঢ়ি আছে, সেইবিলাক কোৱা। হা, অ' কথা গুৰি মানে ক'ৰবাত, সেইকাৰণে তুমি ফোনটো দিবলৈ বেয়া পোৱা। চিহ চিহ নিজৰা, তোমাতকৈ আৰু নিৰ্লজ্জ এই পৃথিৱীত কোনোৱেই নাই চাগে। মোৰ ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। আপুনি পঠিওৱা টকাৰে মই সঁচাকৈ নবৌহঁতক ভালদৰে খুওৱা নাছিলোঁ, নবৌক ঔষধ আনি দিয়া নাছিলোঁ। মই ভাবিছিলোঁ আপুনি পঠিওৱা টকাৰে মই সাঁচি ধুনীয়া জীৱন এটা উপভোগ কৰিম, কাৰণ আপুনি চাকৰিৰ পৰা ৰিটায়াৰ হ'লে কি হ'ব এইবিলাক কথা চিন্তা কৰি মই টকা সাঁচিবলৈ লৈছিলোঁ। আৰু আমাৰ এটা ভৱিষ্যত আছে, আমাৰ কোনো সন্তান নাই। আমাৰ মাজলৈ ভগৱানে দিলে সন্তান এটা আহিব, সেইটো কি হ'ব বুলি ভাবিয়েই মই টকা পইচা সাঁচিবলৈ লৈছিলোঁ। তাৰ ভৱিষ্যত ভাল কৰিবলৈ মই এইবোৰ কৰিছিলোঁ, কিন্তু মই মাজনীকো নিজৰ সন্তান বুলি ভাবিব পাৰিলোহেঁতেন, কিন্তু মই তাইকো নিজৰ সন্তান বুলি নাভাবি মই তাইক সঁচাকৈ কাম কৰা মানুহ হিচাপত গণ্য কৰিলোঁ। মোক আপুনি ক্ষমা কৰি দিয়ক। তুমি মোক ক্ষমা খুজিব নালাগে, ক্ষমা খোজা যদি নবৌ আৰু মাজনীক খোজা। বৌ, মাজনী, মোক ক্ষমা কৰি দিয়া। মই তোমালোকৰ লগত ইমান বেয়া ব্যৱহাৰ, ইমান অত্যাচাৰ কৰিলোঁ। বৌক আনকি ঔষধো আনি নিদিলোঁ। মই অন্ধ হৈ গৈছিলোঁ, টকা দেখি মই অহংকাৰী হৈ গৈছিলোঁ। সেইবাবে মই টকা সাঁচিবলৈ লৈছিলোঁ, আপোনালোকক ভালকৈ খাবলৈ নিদিছিলোঁ, পিন্ধিবলৈ নিদিছিলোঁ, ঔষধ পাতিও আনি নিদিছিলোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। বৌ, নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিয়ক। আজিৰ পৰা এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। হ'ব দিয়া নিজৰা, কিয়নো ক্ষমা খুজি পেলাই লাজ দিছা? তোমাৰ ভুল তুমি বুজি পালা নহয়, সেয়াই আমাৰ বাবে যথেষ্ট। শুনা, মানুহৰ টকা পইচা আচল নহয়, মানুহৰ মাত সাৰ আচাৰ ব্যৱহাৰহে আচল, বুজিলা? টকা পইচাই মানুহক একো কৰিব নোৱাৰে, কিন্তু যদি তোমাৰ আচাৰ ব্যৱহাৰেই ভাল নহয়, তেতিয়াহ'লে কেনেকৈ হ'ব কোৱাচোন? যি কৰিলা কৰিলা, আৰু এইবিলাক বাদ দিয়া। আজিৰ পৰা আমি চাৰিওটাই নতুন জীৱন আৰম্ভ কৰোঁ, আৰু ভৱিষ্যতে এটা কথা কৈ থওঁ, মই নাথাকিলেও মোৰ মাজনীক তোমালোকে ভালদৰে চাবা। বৌ, তেনেকৈ নক'বচোন, আপোনাৰ একো নহয়। মই যিখিনি টকা সাঁচি ৰাখিছিলোঁ, সেই টকাৰে মই আপোনাক ট্ৰিটমেণ্ট কৰাম। আপুনি ভাল হৈ যাব, আপুনি সুস্থ হৈ যাব, আপুনি চিন্তা নকৰিব। আপোনাক যলৈকে নিব লাগে মই তলৈকে লৈ যাম। মোৰ ডাঙৰ ভুল হৈ গ'ল, মাত্ৰ আপুনি মোক ক্ষমা কৰি দিব। আৰু মই
মই আপোনাক ভাল কৰিহে মই ক্ষমাৰ যোগ্য হ'ম। নিজৰা, তুমি যে তোমাৰ নিজৰ ভুল বুজি পালা সেইটো মোৰ কাৰণে বহুত। আৰু তুমি ঠিকেই ভাবিছা, তুমি সাঁচি ৰখা টকাৰে যে বৌক ভাল চিকিৎসা কৰিম বুলি কৈছা সেইটো মই বৰ ভাল পাইছোঁ। হয়, আমি বৌক উন্নতমানৰ চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যাম। বৌ ভাল হ'বই লাগিব আৰু মাজনী বিয়াখন পাতিমেই আমি। মাজনীক লোকৰ ঘৰলৈ উলিয়াই দিব লাগিব নহয় বৌ। তুমি জীয়াই নাথাকিলে কেনেকৈ হ'ব? তুমি জীয়াই থাকিবই লাগিব বৌ। তুমি আনৰ বাবে নহ'লেও মাজনী আৰু মোৰ বাবে জীয়াই থাকিব লাগিব। আনৰ বাবে নহ'লেও বুলি যে ক'লে, মই কি আপোনালোকৰ নিজৰ নহয় নেকি? মোক আপোনালোকে ক্ষমা নকৰে নেকি? মোৰ বাবেও বৌ জীয়াই থাকিব লাগিব। মই বৌৰ পৰা শিকিবলৈ বহুত কথাই আছে। বৌক এনেকৈ এতিয়া যাবলৈ নিদিওঁ মই বৌক ভাল কৰিহে এৰিম। মোৰ ভুলবোৰ যেতিয়া বুজি পালোঁ, মই বৌক এতিয়া আৰু যাবলৈ দিবই নোৱাৰোঁ। বৌক মই একো কামেই কৰিবলৈ নিদিওঁ আৰু মাজনীক মোৰ নিজৰ ছোৱালীৰ দৰেই মৰম কৰিম। হ'ব, ময়ো ইমান সোনকালে মৰিবলৈ নিবিচাৰোঁ। আজিৰ পৰা আমি চাৰিওজন মিলা প্ৰীতিয়ে থাকিম আৰু ভৱিষ্যতে এনেকুৱা কেতিয়াও নকৰিবা নিজৰা। হ'ব বৌ, মই আজি বহুত লজ্জিত আৰু মোক লাজ নিদিব আৰু বৌ। প্লিজ, মই আপোনাৰ ভৰিত ধৰি ক্ষমা খুজিছোঁ।